নমস্কাৰ। অতি দুখেৰে ক'বলৈ ওলাইছোঁ যে কঠীয়াতলী কন্দলী যিটো পথ নিৰ্মাণ কৰিছে আৰু কঠীয়াতলী কামপুৰলৈকে যিটো পথ নিৰ্মাণ কৰি আছে বৰ্তমান কন্দলী যিটো পথ সেইটো প্ৰায় কঠীয়াতলী অঞ্চলত সম্পূৰ্ণ হৈ গৈছে, কিন্তু এতিয়ালৈকে ইয়াত যিখিনি আগৰ পুৰণা ইলেক্ট্ৰিক পোষ্টবিলাক আছিল সেইখিনি উঠাই নিদিলে আৰু নুঠোৱাকৈ ৰাস্তাটো বনাই দিলে। এতিয়া পিছত উঠাব কেতিয়া সেইটো, যাৰ কাৰণে ডাঙৰকৈ বহলকৈ ৰাস্তাটো বনোৱাৰ কোনো অৰ্থ নাথাকিল। যদি এই খুঁটাখিনি উঠাই নিদিয়ে তাৰ কোনো অৰ্থই নাই। এতিয়া চাওক আপোনালোকে, এই মোৰ পোষ্টটোৰ ওচৰতে থিয় হৈ আছোঁ, এই ৰাস্তাটো কিমান বহল হৈছে, মাজতে আছে খুঁটাডাল। এইটো খুঁটা অকল এডালে নহয়, ইয়াত কেইবাডালো খুঁটা ৰৈ আছে। সেইটো এতিয়ালৈকে নুঠাই তেওঁলোকে কামখিনি আৰম্ভ কৰি পেলালে। আৰু ঠিক তেনেকৈ কামপুৰ ৰাস্তাটোতো সেই একে অৱস্থা হৈছে। গতিকে মই আজি ইয়াৰ জৰিয়তে জনাব বিচাৰিছোঁ, অতি সোনকালে যাতে ইয়াৰ এটা উচিত ব্যৱস্থা, বিহিত ব্যৱস্থা হাতত লৈ এই পথটি যাতে সম্পূৰ্ণৰূপে ভালকৈ নিৰ্মাণ কৰাৰ ব্যৱস্থা কৰে, তাকে আশা কৰিলোঁ। কঠীয়াতলী অঞ্চলৰ যি কঠীয়াতলী কামপুৰ পথ আৰু কন্দলী পথ, এই কন্দলী পথৰ ইতিমধ্যে আমাৰ কাম সম্পূৰ্ণ হৈছে বুলি আমি দেখিছোঁ। আৰু সম্পূৰ্ণ হ'লে কি হ'ব, ইয়াতে তেখেতলোকৰ এই ৰাস্তাৰ যিটো নমুনা, এই ৰাস্তাৰ যিটো নমুনা দেখিছোঁ আমি। তাৰপিছত আপোনালোকে দেখিছে যে খুঁটাবিলাক, বিশেষকৈ এই খুঁটাবিলাক ৰাস্তাৰ মাজতে ৰাখি তেখেতলোকে ৰাস্তা বনাইছে। এই ৰাস্তা বহল কৰাৰ অৰ্থ কি থাকিলে? আপোনালোকে চাওক, এই গোটেই ৰাস্তা এই খুঁটাকেইটা নুঠুৱাইকৈ বনোৱাৰ কাৰণে আজি ৰাস্তা একেবাৰে নিম্নমানৰ ৰাস্তা হৈছে। গতিকে মই বিভাগীয় যিসকল বিষয়া আছে বা যিসকল সন্মানীয় ব্যক্তি আছে, তেখেতলোককো কওঁ, আৰু বিশেষকৈ আমাৰ যিটো বিধায়ক, বনপুৰ সমষ্টিৰ যিজন বিধায়ক জিতু গোস্বামী ডাঙৰীয়া, তেখেতকো মই অনুৰোধ জনাইছোঁ যে তেখেতো অলপ কামখিনি অলপ মনোযোগ দিয়ক, যাতে এই আমাৰ যি কঠীয়াতলী কামপুৰ পথ আৰু কন্দলীৰ পথটো যাতে ভালদৰে নিৰ্মাণ হয়, তাৰ বাবে অনুৰোধ জনালোঁ। ধন্যবাদ। কঠীয়াতলীৰ যি পথ নিৰ্মাণ চলি আছে, যিটো ঠিকাদাৰে নগাঁৱৰ এজন ঠিকাদাৰে লোৱা বুলি কোৱা শুনিছোঁ, এই ঠিকাদাৰৰ পথ নিৰ্মাণৰ বহুত বিসংগতিমূলক দেখা গৈছে। যেনে পোষ্ট উঠোৱা নাই, আজিলৈকে কাৰেণ্টৰ পোষ্টটো উঠোৱা নাই, তেনেকুৱা অৱস্থাত বনাইছে। আৰু ৰাস্তাৰ কোনো এলাইনমেণ্টটো বেকা-বেকি হৈছে, সাপৰ নিচিনা ভাঁজ হৈছে। কোনোবা ঠাইত ওলাই গৈছে, কোনোবা ঠাইত বাঢ়ি গৈছে, কোনোবা ঠাইত কমি গৈছে। আৰু ৰাজহ বিভাগে বহুত দিনৰ আগত ৰাস্তাত পথটো বনোৱাৰ আগতে এটা জোখ দিছিল, সেই জোখৰ পৰা বহুত ভিতৰলৈ হোৱা যেন লাগিছে। ফলত বহু মানুহৰ বৰ্তমান দুৰ্ঘটনাগ্ৰস্ত হৈছে। যিবিলাক মানুহৰ পথৰ পৰা ঘৰৰ পৰা ওলাই আহি কঠীয়াতলী কামপুৰ যি পথ নিৰ্মাণ চলি আছে, সেই পথ নিৰ্মাণৰ বহুত বিসংগতি দেখা গৈছে। যেনে এই পোষ্ট যিবিলাক বিদ্যুৎ বিভাগৰ যি পোষ্ট, ইয়াক কেতিয়াও চিক নকৰাকৈ বনাইছে, তাক ভিতৰতে থকা। আৰু যিটো দিছিল ৰাজহ বিভাগত যি এটা মাপ দিছিল, সেই মাপৰ যিটো বহল হ'ব লাগে, সেইমতে বহল হোৱা নাই। সাপৰ নিচিনা বেকা-বেকি ভাঁজ, কোনো এলাইনমেণ্ট নোহোৱা এটা পথ নিৰ্মাণ হোৱা দেখা গৈছে। ইয়াত চকুমুদা ভাও ধৰিছে বহুত এই ঠিকাদাৰবিলাকৰ কোনো নাইকিয়া হৈছে। আৰু আমাৰ যিবিলাক মানুহৰ এক্সিডেণ্ট হৈছে, দুৰ্ঘটনা হৈছে, পথৰ পৰা ওলাই বহুত ড্ৰেইনবিলাক ওখ হোৱাৰ কাৰণে মানুহবিলাক আহি পেলাই হামখৰি খাই পোৱাৰ নিচিনা বহুত দেখা গৈছে। ভৱিষ্যতলৈ আকৌ দুৰ্ঘটনা হোৱাৰ খননে দেখা গৈছে, কাৰণ পদূলিৰ পৰা ওলাই আহিয়ে ওখকৈ ড্ৰেইনৰ পৰা তললৈ নামাৰ কোনো নাইকিয়া, সুবিধা হোৱা নাই। আৰু পটককৈ যান বাহনৰ যিবিলাক তাৰ সন্মুখতে পৰাৰ দুৰ্ঘটনা হোৱাৰ পৰিলক্ষিত হৈছে। গতিকে এই ৰাস্তা পুনৰ নিৰ্মাণ কৰাৰ কাৰণে ৰাজহুৱা অভিযোগো আমি ৰাইজৰ ওচৰত আৰু বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত দাবী জনাইছোঁ।